সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ শাওণ মাহৰ 30 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ আগষ্ট মাহৰ 15 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দশমী তিথি। ৰাতিপুৱা 6:03 চলি থাকিব। তাৰপাছত একাদশী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে জ্যেষ্ঠা নক্ষত্ৰ। দিনৰ 9:49 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 4:57 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:56। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, ৰাক্ষস গণ হ'ব হৰিণৰ ৰস্তি, বৰুণ যোগ, অষ্টোত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু দিনৰ 9:49 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু ধনুৰাশি, ক্ষত্ৰিয় বৰ্ণ, গন্ধৰ্বৰ ৰস্তি আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3মহীয়া প্ৰতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 1:04 পৰা 2:42। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 2:51 পৰা 4:02। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয়বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব দক্ষিণ দিশত। গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি ক'ৰবাত নহয় ক'ৰবাত খৰচৰ মাত্ৰা বাঢ়িব, কিন্তু এওঁলোকৰ উৎসৱ পাৰ্বণত অংশগ্ৰহণ কৰাৰ আজি সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। আৰু মনে যি বিচাৰে সেইমতে এওঁলোকে কাম বন নতুবা ক'ৰবালৈ যোৱা নতুবা মনৰ ইচ্ছাবোৰ এওঁলোকে পূৰণ কৰা আজি দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা ইজনে সিজনৰ কথাবোৰ আজি বুজি উঠিব আৰু এক নতুন পথ এওঁলোকে আজি বিচাৰি পাব। জীৱনত এওঁলোকে নতুন পথৰ সন্ধানত যদি আছে আজিৰ দিনটোত সেই পথ বিচাৰি পোৱাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত পদোন্নতি হ'ব। আৰ্থিকভাৱেও কিছু লাভৰ আজি কৰ্মত সম্ভাৱনা দেখা পোৱা গৈছে। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ ব্যস্ততাও বাঢ়িব। ঘৰৰ কিবা ঘৰুৱা কামত আপোনাৰ ব্যস্ততা বৃদ্ধিৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। অন্য অৱশ্যে সকলো দিশত হ'ব। আজি বৈবাহিক সম্বন্ধতো মধুৰতা আহিব। বিদ্যাত এওঁলোকৰ পাৰদৰ্শিতা বৃদ্ধি পাব আৰু আনক কিছু নিজৰ পিনে আকৰ্ষণ কৰিব পাৰিব। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। বৃষ ৰাশিৰ ব্যক্তিসকল আজি শাৰীৰিক আৰু মানসিকভাৱে সবল হৈ থকা দেখা যাব। আপোনাৰ সন্মুখত আজি কিবা ভাল সুবিধা অহাৰ সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে। আজি যিকোনো বয়বস্তু ক্ৰয় কৰাৰ পূৰ্বতে সেই বয়বস্তুবোৰ ভাল নে বেয়া সেই দিশত অকণমান আপুনি গুৰুত্ব দি ক্ৰয় কৰাটো ভাল হ'ব, নহ'লে হয়তো অবাবত ব্যয় হ'ব পাৰে। আজি বন্ধু নতুবা কোনোবা পৰিয়ালৰ সদস্যৰ সৈতে হাঁহি ধেমালি আৰু ফূৰ্তিৰ মাজেৰে দিনটো অতিবাহিত হ'ব। আজি সকলোৱে আপোনাক শ্ৰদ্ধা কৰিব। প্ৰিয়জনৰ অকণমান খং হয়তো উঠি থাকিব পাৰে। প্ৰিয়জনে মাজে সময়ে আপোনাক খং কৰা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ
আজি গোপন শত্ৰুৱে বিৰোধ কৰিব পাৰে কিবা ক্ষেত্ৰত, গতিকে গোপন শত্ৰুৰ পৰা সতৰ্ক হৈ চলিব। সময়ৰ কাম কিন্তু এওঁলোকে সময়ত কৰা দেখা যাব। বিবাহিতসকলৰ আজি ঘৰত হয়তো সিমান থাকিবলৈ সময় নাপাব পাৰে, ঘৰৰ পৰা বাহিৰতে দিনটোৰ বেছি সময় পাৰ হ'ব। আজি বিদ্যাত কিছু আনৰ প্ৰেছাৰত আনৰ মতে হয়তো পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে, অন্য কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি কিবা ভাল খবৰ পোৱাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। আজি দিনটো নতুনকৈ ৰোমান্টিক হৈ পৰিব, গতিকে নতুনকৈ প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে। আজি আৰ্থিকভাৱেও আপোনাৰ লাভ হ'ব, কিছু পৰিমাণে হ'লেও ধন টকা পইচাৰ লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি আপোনাৰ জ্ঞান বৃদ্ধি পাব, নতুন কথা ভাল কথা আপুনি শিকিব আৰু জানিব পাৰিব। প্ৰেমত অকণমান নিৰাশ হ'ব পাৰে, কিন্তু সঁচা প্ৰেম আজিৰ দিনটোত লাভ কৰাৰ পৰা কিছু দূৰত থকা দেখা যাব। কৰ্মক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে আজি হয়তো কোনোবা শত্ৰুক আপুনি চিনি পাব, গতিকে কৰ্মত আপোনাৰ কোন শত্ৰু কোন মিত্ৰ সেইটো আপুনি চিনি পাব। আজি ঘৰত কোনোবা প্ৰিয় ব্যক্তিৰ আগমন হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। যদি আপোনাৰ নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ অভ্যাস আছে, তেনে ক্ষেত্ৰত খৰচৰ মাত্ৰা কিছু বাঢ়িব। জীৱনসংগীৰ সৈতে ক'ৰবাত যোৱাৰ হয়তো আপুনি পৰিকল্পনা কৰিব পাৰে। আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলে একেটা কাম দুবাৰ তিনিবাৰো হয়তো কৰিবলগীয়া হোৱা দেখা যাব। অন্য সকলো দিশত শুভ। বিদ্যা তেওঁলোকৰ কিছু নতুনত্ব আহিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলক আজি পজিটিভ কামত অংশগ্ৰহণ কৰা দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত কিছু কামৰ অৱহেলাও আহিব। হয়তো কিবা কাম কৰিবলৈ আপোনাৰ আজিৰ দিনটোত সিমান ইচ্ছা নাযাব। আজি ধন সঞ্চয় কৰা দেখা যাব। কেনেকৈ এওঁলোকে ধন অনাগত দিনৰ বাবে সঞ্চয় কৰিব পাৰি তাৰ চিন্তা কৰি থকা দেখা যাব। শিশুৱে অকণমান আমনি কৰিব পাৰে। এনে কোনো শিশু আপোনাৰ ওচৰত আহিব যি শিশুৱে আপোনাক দিনটোত কিছু আমনি কৰিব। আজি বন্ধুত্বৰ ক্ষেত্ৰখন কিন্তু আপোনাৰ বাবে খুব শুভ, কিয়নো বন্ধুৱে আপোনাক প্ৰয়োজনীয় কামত সহায় সহযোগিতা কৰিব। পুৰণা কথাবোৰ বাদ দি এই ৰাশিৰ ব্যক্তিসকলে সকলো ক্ষেত্ৰত নতুনত্ব অনা দেখা যাব। আজিৰ দিনটোত পঢ়া শুনা কৰিব গ'লেও এওঁলোকৰ পুৰণা বিষয়বোৰ অধ্যয়ন কৰিব ইচ্ছা নাযাব। নতুন নতুন বিষয় অধ্যয়ন কৰিব বিচৰা দেখা যাব। আৰু হয়তো ক'ৰবাত আপুনি দিনটোত আজি দায়িত্ব ল'বলগীয়াও হ'ব পাৰে। যিকোনো কামৰ দায়িত্ব আপোনাৰ ওপৰত বৃদ্ধি পাব। নতুন চিন্তাই আপোনাক বিশেষ লাভ দিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ সকলোৰে সৈতে কমিউনিকেশ্যন আজি খুব সুন্দৰ হৈ পৰিব। বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ ওচৰলৈ বিবাহৰ প্ৰস্তাৱ আহিব। আৰু এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰতে কিবা ঘৰুৱা কাম বনত আপোনাৰ হয়তো খৰচ আজি বৃদ্ধি পাব পাৰে। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব নীলা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি সৰু কথাই খঙৰ মাত্ৰা বঢ়াব পাৰে, গতিকে আকস্মিক খং উঠা দেখা যাব। আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ নতুন পথেৰে ধন আগমনৰ সম্ভাৱনাও দেখা গৈছে। গতিকে নতুন পথেৰে যেতিয়া আপোনাৰ ওচৰলৈ ধন আহিব, আপোনাৰ মনত আনন্দও বৃদ্ধি পাব। পৰিয়ালত আজি কোনো সম্বন্ধীয় ব্যক্তিৰ আগমন হ'ব পাৰে আৰু প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি বিশেষ এক শুভ দিন। আজি প্ৰেমত আনন্দ, প্ৰেমত প্ৰিয়জনে সকলো কামত সকলো ক্ষেত্ৰত আপোনাক ছাপোৰ্ট কৰিব। লগতে নতুনকৈ ক'ৰবাত কৰ্মৰ সন্ধানত যোৱাটো আপোনাৰ বাবে অত্যন্ত লাভদায়ক। বিশেষকৈ ক'ৰবাত যদি বায়'ডাটা দিবলগীয়া আছে আজি দিব পাৰে। ইণ্টাৰভিউ দিয়াৰ বাবে আজিৰ দিনটো অত্যন্ত শুভদায়ক। আৰু প্ৰতিযোগিতামূলক পৰীক্ষা নতুবা প্ৰতিযোগিতামূলক যদি কিবা অন্য কামৰ আপুনি প্ৰস্তুতি কৰি আছে, আজিৰ দিনটো আপুনি সেই ক্ষেত্ৰত খুব এক্টিভ হৈ থকা দেখা যাব। বিবাহিতসকলৰ বাবেও আজি দিনটো আনন্দদায়কভাৱে পাৰ হ'ব। বিদ্যাত কিন্তু এওঁলোকে আনৰ
কিছু কথামতে পঢ়া শুনা কৰিব লাগিব। নিজৰ মতে সিমানে এওঁলোকে কাম বন আজি কৰিব নোৱাৰিব। আনৰ কিছু প্ৰেছাৰ আপোনাৰ ওপৰত থাকিব। অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলৰ আজি স্বভাৱ চৰিত্ৰত কিছু উদাৰতা আহিব। লগতে পাবলগীয়া ধন আজি প্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল আছে। গতিকে কোনোবা যদি দিবলগীয়া ধন আছিল তেনে ধন দিয়াৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। আজি সৰু সুৰা কামে আপোনাৰ ভাগৰ অকণমান বৃদ্ধি কৰিব। গতিকে সৰু কাম কৰিলেও আপোনাৰ আজি ভাগৰ লগা দেখা যাব। বন্ধুত্বৰ ক্ষেত্ৰ আপোনাৰ বাবে অত্যন্ত শুভদায়ক। আজি বন্ধুৱে আপোনাক সকলো কামত ছাপোৰ্ট কৰিব। বন্ধুৰ সৈতে হাঁহি ধেমালি আৰু ফূৰ্তিৰ মাজেৰে দিনটো অতিবাহিত হ'ব। আজি দিনটোত নিমন্ত্ৰণ প্ৰাপ্তিৰো বিশেষ যোগ আছে। কোনোবা ব্যক্তিয়ে আপোনাক আজি নিমন্ত্ৰণ দিব, কিন্তু সকলো কামত আপুনি এক্টিভ হৈ থাকিব। হঠাৎ কিবা সুবিধা আপোনাৰ ওচৰলৈ অহাৰ সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত আজি কিবা কথা আপুনি পাহৰিব পাৰে, যাৰ বাবে প্ৰিয়জনে অকণমান খং কৰা দেখা যাব। আজি এওঁলোকে কিন্তু সময়ৰ কাম সময়ত কৰাও দেখা যাব। অকণমান সময়ো এওঁলোকে অবাবত ব্যয় কৰিব নিবিচাৰে। কিবা নহয় কিবা কামত ব্যস্ত থকা দেখা যাব। আজি চেষ্টাত সফলতাৰ বিশেষ যোগ আছে। গতিকে অকণমান চেষ্টা এওঁলোকক কাম বনবোৰত সফল কৰি তুলিব। বিদ্যাত পঢ়াত অকণমান আজি ইচ্ছা কমিব। বাকী অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলক আজি ক'ৰবাত প্ৰগ্ৰেম নতুবা অন্য কিবা সভা অনুষ্ঠানত অংশগ্ৰহণ কৰা দেখা যাব। এই ৰাশিৰ ব্যৱসায়িকসকলে আজি বিশেষকৈ ধন ইনভেষ্ট কৰাৰ পূৰ্বে অকণমান ভাবি চিন্তি ইনভেষ্ট কৰাটো ভাল হ'ব। ব্যৱসায়িকসকলৰ ধন অবাবত ব্যয় হ'ব পাৰে, কিন্তু আপোনাৰ কষ্টৰ ফল আপুনি আজি নিশ্চয় লাভ কৰিব। যদি আজি কষ্ট কৰে, সেই কষ্ট কৰাৰ ফলাফলবোৰ আজি লাভ কৰিব। আজি আচাৰ ব্যৱহাৰবোৰ খুব নম্ৰ হৈ পৰিব। গতিকে সকলোকে এওঁলোকে খুব সুন্দৰভাৱে কথা বতৰা কোৱা দেখা যাব, কিন্তু প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়া হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ প্ৰভাৱশালী ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে আৰু কেৰিয়াৰত এওঁলোকৰ বিশেষ উন্নতিৰ আজি সম্ভাৱনাও আহি পৰিব। গতিকে কেৰিয়াৰত আপোনাৰ আজি বিশেষ কিবা খবৰ লাভ কৰিব পাৰে। আজি আপোনাৰ প্ৰতিভাবোৰ বৃদ্ধি পাব। গতিকে আনে কৰিব নোৱাৰা কামবোৰো আজি এই তুলা ৰাশি ব্যক্তিসকলে কৰি দেখুওৱা দেখা যাব। বিবাহিতসকলৰ প্ৰিয়জনৰ সৈতে সৰু কথাত অকণমান মতভেদ আহিব পাৰে। গতিকে কিছু সম্বন্ধত গুৰুত্ব ৰাখিব। পঢ়াত তেওঁলোকৰ বুদ্ধিমত্তা বাঢ়িব। গতিকে পঢ়া শুনা কৰাটো এওঁলোকে কিছু বুদ্ধিৰ প্ৰয়োগ কৰা দেখা যাব। অন্য অৱশ্যে সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা প্ৰিয় বন্ধুৰ সৈতে সময় পাৰ কৰিলে আপোনাৰ দিনটো আজি মানসিকভাৱে আপুনি শান্তি লাভ কৰিব। লগতে কোনোবা ব্যক্তিক আপুনি আৰ্থিকভাৱে সহায় কৰিবলগীয়া হয়তো হ'ব পাৰে। কোনোবা ব্যক্তি আপোনাৰ ওচৰলৈ ধন বিচাৰি আহিব পাৰে। ঘৰুৱা কাম বনবোৰ আপোনাৰ আজি সোনকালে হৈ উঠিব। বিশেষকৈ ঘৰৰ যদি কিবা নতুন কাম কৰাৰ পৰিকল্পনা কৰি আছে, আজিৰ দিনটোত হোৱাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। একপক্ষীয় প্ৰেমৰ পৰা অকণমান দূৰত থাকিব। তেনে প্ৰেমে আপোনাক কিছু ক্ষতি কৰিব পাৰে। কৰ্মক্ষেত্ৰত কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ কাম বনবোৰত বিশেষ উন্নতি হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰৰ কোনোবা ব্যক্তিয়ে আপোনাক হয়তো আপত্তি কৰিব পাৰে। কিবা ক্ষেত্ৰত হয়তো ক'ৰবাত ফুৰাবলৈ লৈ যাবলৈও হয়তো আপত্তি কৰিব পাৰে। জীৱনসংগীৰ স্বাস্থ্যত আজি কিছু দুৰ্বলতা আহিব। প্ৰিয়জনৰ স্বাস্থ্যৰ যত্ন ৰাখিবলগীয়া আপুনি হ'ব পাৰে। বিদ্যাৰ ক্ষেত্ৰত তেওঁলোকৰ কিছু একেটা বিষয় বাৰ বাৰ অধ্যয়ন কৰিবলগীয়া হয়তো হ'ব পাৰে। অকণমান কমকৈ মনত ৰোৱা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলক কিন্তু আজি খুব চাফ চিকুণ হৈ থকাও দেখা যাব। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি বিশেষ গুৰুত্ব দি চলা দিনটোত দেখা যাব। বাকী অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ৰঙা। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলে বিগত দিনত
হয়তো কষ্ট অকণমান বেছিকৈ কৰিছিল, আজি কিছু হয়তো জিৰণি ল'ব আপোনাৰ ইচ্ছা যাব। আজি কিন্তু ধন উপাৰ্জন কৰাৰ মাত্ৰা বাঢ়িব। বিগত দিনত যদি এটা পথেৰে ধন আহিছিল, আজি 2-3টা পথেৰে আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব। পৰিয়ালত আপোনাৰ প্ৰয়োজনীয়তা আহিব। পৰিয়ালত আপুনি আজি কিবা কামৰ দায়িত্বও হয়তো ল'বলগীয়া হ'ব পাৰে। আত্মবিশ্বাস কিন্তু এওঁলোকৰ প্ৰবল বাঢ়িব, গতিকে সাহসী পদক্ষেপ আজি দিনটোত লোৱা দেখা যাব। প্ৰিয়জনে অকণমান খং ৰাগ কৰি থাকিব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে কৰা পৰিকল্পনাবোৰ আজি সফল হ'ব। আপুনি যি কামৰ শুভাৰম্ভ, যি পৰিকল্পনা আপুনি শুভাৰম্ভ নকৰক কিয়, সেই ক্ষেত্ৰত আপোনাৰ আজি সফলতা প্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। আজি অনুভৱী ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও আছে, গতিকে কৰ্মক্ষেত্ৰতে হওক নতুবা অন্য কোনোবা ক্ষেত্ৰত কোনোবা অনুভৱী ব্যক্তিক লগ পাব। আজি দিনটোৰ আৰম্ভণিতে কিবা ভাল খবৰ আহিব, গতিকে ৰাতিপুৱাৰ ভাগতে কিবা ভাল খবৰ অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। সন্ধিয়া এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত কোনোবা আলহীৰ আগমন হ'ব, যি আলহীয়ে আপোনাৰ খৰচৰ মাত্ৰা বঢ়াব। অন্য অৱশ্যে সকলো দিশত শুভ। বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনোযোগ অকণমান কমিব। পঢ়িব ক'লে হয়তো আজি খং ৰাগৰ পৰিমাণো বাঢ়িব পাৰে। আজি বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকল আজি খুব শান্ত হৈ থকা দেখা যাব। খং ৰাগৰ পৰিমাণ আজি কিছু কম হ'ব। ধন কিন্তু আপুনি খৰচ ক'ৰবাত নহয় ক'ৰবাত কৰিব লাগিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি নিজৰ কাম নিজে কৰাটো ভাল হ'ব। আনক যদি দায়িত্ব দিয়ে সেই কাম হয়তো আপোনাৰ আজি দিনটোত নহ'বও পাৰে, গতিকে যিমান পাৰে নিজৰ কাম বনবোৰ নিজে কৰিব। ধৈৰ্যৰ পৰিমাণ অকণমান কমিব। যদি দীঘলীয়া কাম কৰিবলগীয়া হয় তেতিয়াহ'লে এই মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি ধৈৰ্য কিছু কম হোৱা দেখা যাব। আজি প্ৰিয়জনে অকণমান আপোনাৰ সৈতে কাজিয়া পেচাল কৰিব হয়তো বিচাৰিব পাৰে, গতিকে কিছু সেই ক্ষেত্ৰৰ ফালৰ পৰা দূৰত থাকিব। কৰ্মত পদোন্নতি আৰু ধন প্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল আছে। বিশেষকৈ কৰ্মক্ষেত্ৰত আপুনি আজি কম বেছি পৰিমাণে হ'লেও ধন লাভ কৰিব। হাঁহি ধেমালি আৰু ফূৰ্তি আনন্দৰ মাজেৰে দিনটো অতিবাহিত হ'ব। অৱশ্যে প্ৰিয়জনে আপোনাক খৰচ আজি অকণমান বঢ়াব পাৰে। বিদ্যাৰ্থীসকলে শিক্ষাগুৰুৰ আজি কথা মানি চলিব লাগিব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি বিশেষকৈ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি ঘৰুৱা কাম বন হয়তো অকণমান বেছিকৈ কৰিবলগীয়া হ'ব পাৰে। আজি অৱশ্যে অমনোযোগিতাৰে কাম কৰিলে আপোনাৰ হয়তো কিবা কামত অকণমান ইফাল সিফাল হ'ব পাৰে, গতিকে মনোযোগ দি কাম বন কৰাৰ বিশেষ প্ৰয়োজনীয়তা আছে। আজি ধন আপোনাৰ অচিনাকি ব্যক্তিৰ পৰাও লাভৰ সম্ভাৱনা আছে। কোনোবা অচিনাকি ব্যক্তিয়েও আপোনাক আজি আৰ্থিকভাৱে সহায় কৰিব পাৰে। আজি কোনোবা বন্ধুৱে আপোনাক ধন বিচাৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ উপলব্ধি আনৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব। আজি প্ৰেম সম্বন্ধত নতুনত্ব আহিব। নতুন প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ সম্ভাৱনা প্ৰবল আছে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আজি সৰু সুৰা যাত্ৰা হ'ব পাৰে। আপুনি ক'ৰবাত নাযাম বুলি ভাবিও হয়তো যাবলগীয়া হ'ব পাৰে। যাত্ৰাই অকণমান আপোনাৰ ভাগৰ অনুভৱ কৰাব। বাকী অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ আজি আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি নিজৰ মতে চলা দেখা যাব। আৰু পৰিয়ালত কিবা পৰিৱৰ্তন হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি ঘৰৰ সৰু সুৰা মেৰামতি, ঘৰৰ নিৰ্মাণৰ কামো আজি ঘৰত চলি থকা দেখা যাব। আজি আপোনাৰ আকৰ্ষণীয়তা বাঢ়িব, গতিকে সমাজত সকলোৱে আপোনাক গুৰুত্ব দিব। সমাজত লোকপ্ৰিয়তা বৃদ্ধি পাব। লগতে আজি দিনটোত চৰকাৰী কৰ্মত, চৰকাৰী কিবা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰাৰ সম্ভাৱনাও এই কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ প্ৰবল আছে। মনত উদ্বিগ্নতা বাঢ়িব। একেটা কাম দুবাৰ তিনিবাৰ কৰিবলগীয়া হ'লে হয়তো তেওঁলোকৰ মনত খঙৰ উদ্ভৱ হ'ব পাৰে। বাকী কিন্তু অন্য সকলো দিশত হ'ব। বিদ্যাটো এওঁলোকে মনোযোগ দি পঢ়া শুনা কৰিব পাৰিব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলক কোনোবা পুৰণা বন্ধু নতুবা পুৰণা চিনাকি ব্যক্তিয়ে
ধন বিচাৰিব পাৰে। আজি পৰিয়ালত আপোনাৰ প্ৰয়োজনীয়তা আহিব। আপুনি নহ'লে পৰিয়ালৰ কাম বনবোৰ আজি সিমান সুন্দৰকৈ নহ'ব। লগতে গৃহত শুভ কাৰ্য অনুষ্ঠান চলি থকাৰ সম্ভাৱনাও আজি প্ৰবল দেখা পোৱা গৈছে। আজি মনত ভয় ভাৱ অকণমান চলি থাকিব, গতিকে যিমান পাৰে ভয় ভাৱৰ পৰা কিছু নিজকে আঁতৰোৱাৰ চেষ্টা কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অত্যন্ত শুভদায়ক। আজি প্ৰেমত কিছু নতুনত্ব আহিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ মনত নতুন চিন্তাধাৰাৰ উদয়ো হ'ব, গতিকে কি নতুন কাম কৰিলে জীৱনত উন্নতি হয় সেই চিন্তা আপোনাৰ আজি মনত আহিব। আজি কিবা সিদ্ধান্ত আপুনি সন্ধিয়াৰ ভাগত ল'ব লাগিব। লগতে বৈবাহিক সম্বন্ধৰ ফালৰ পৰা অত্যন্ত শুভদায়ক, কিয়নো প্ৰিয়জনে সকলো কামত আপোনাক ছাপোৰ্ট কৰিব। আজি একেৰাহে পঢ়া শুনা তেওঁলোকক গুৰুত্ব দি পঢ়া শুনা কৰা দেখা যাব। বিগত দিনৰ স্মৃতি আপোনাৰ মনত চলিব, বিশেষকৈ পুৰণা স্মৃতিবোৰ আজি আপোনাৰ মনলৈ অহা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ সৌন্দৰ্য বৃদ্ধিৰ বিশেষ যোগ দেখা গৈছে, গতিকে দেখাত সৌন্দৰ্যতা বাঢ়িব। অন্য অৱশ্যে সকলো দিশত শুভ। আজিৰ বাবে বিশেষকৈ দিনটোত শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।